ফ্ৰেন্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি গধূলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ এইটোতো ভাদ মাহ, সেইটো সকলোৱে জানে। আৰু ভাদ মাহটো যে পবিত্ৰ মাহ, সেইটো সকলোৱে জানে, মই নতুনকৈ ক'ব নালাগে। আৰু সেইটো কাৰণে আজি ব্লগটো বোলে ষ্টাৰ্ট কৰি দিওঁ। আৰু আমাৰ ইয়াত মানে ভাদ মাহটো সিটি পুথি পঢ়া হয়। তো বহুত জেগাত মানে এইটো কৰা হয় যে মাহটো সিটি পুথি বা নাম ধৰা হয়। তো আমাৰ ইয়াত গধূলি মানে পুথি পঢ়া হয় আৰু ঘৰে ঘৰে শৰাই আগবঢ়োৱা হয়। আৰু আজি আমাৰ শৰাই দিম, সেইটো কাৰণে ভাবিছোঁ ব্লগটো বনাওঁ আৰু লগতে আপোনালোকক দেখুৱাই যাম কি কি কৰোঁ, আৰু আমাৰ নামঘৰটো দেখুৱাম। আৰু এতিয়া গধূলিয়ে হৈছে, তো মা মন্দিৰলৈ গৈছে। মন্দিৰত মানে চাকি ধূপ এইবোৰ আৰু উপকৰণৰ যোগাৰ কৰিব লাগিব, সেইটো কাৰণে মা তাত গৈছে। আৰু এতিয়া মই ইয়াতে কিবা কিবি কাম আছে, তো সেইখিনি কৰিম আৰু আপোনালোকক গোটেইখিনি দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনেকৈ কৰা তুমি? খং কেনেকৈ কৰা ন? খং কেনেকৈ কৰা? খং কেনেকৈ কৰা? খং লাগ দে। এতিয়া মায়ে লুচি পুৰি আছে আৰু এইফালে খুৰী মায়ে সেই পুৰি আছে। মই অকণমান বেলি দিলোঁ বাৰু, কিন্তু আয়নক ৰাখিব লগা হ'ল, সেইটো কাৰণে মই তাক লৈ বাহিৰলৈ গ'লোঁ। এইফালে আমাৰ লুচি বেলি আছে, পুৰি আছে। আৰু এইফালে আয়ানো মানে বহুত বেছি গৰম ধৰিছে, সেইটো কাৰণে আমিতো মানে অকণমান বাহিৰৰ পিনে ওলাই আহিছোঁ। এইফালে চাওকচোন, বহুত বেছি আন্ধাৰ, তো আমি বাহিৰত ওলাই আহিছোঁ আৰু বহুত বেছি গৰম হয়। তো এতিয়া মই আয়নক ৰাখি আছোঁ, তাৰপিছত চাহ তাহ কমপ্লিট হ'ব। তাৰপিছত আপোনাক দেখুৱাই আছোঁ চাহৰ লগত কি কি আছে। লুচি এইফালে পুৰি আছে। আন কিবা হাই হাই বা ক'ত? বা ক'ত? অঁ মাম তেতৰ ক'ত? তেতৰ খং কৰি দেচোন, খং কেনেকৈ কৰে? অঁ ভালকৈ দেখি দে, খং কেনেকৈ কৰে? খং কেনেকৈ কৰে? খং কেনেকৈ কৰা তুমি? অঁ তেতৰ মাম ক মাম। বৰদুতা মাতা, বৰদুতা। আমাৰ আইনে মানে তেতৰ মাম এইবোৰ পুৰা কৈ থাকে, সি বহুত বেছি ভাল পায়। তো বা মাতা আৰু বা ক'ত তোমাৰ? অঁ বা কবা। বহুত বেছি গৰম ধৰিছে, তাৰ একদম সেই কৰি আছে। তো আপোনাক দেখুৱাই আছোঁ, চাই থাকিব। লুচি পুৰা হৈ গ'ল আমাৰ। এইফালে লুচি পুৰা হ'ল আৰু আছে লালমোহন। এয়া লালমোহন। তো আজি আমাৰ মানে চাহৰ যোগাৰ আছে, লুচি আৰু লালমোহন। আৰু এতিয়া এইখিনি লৈ পিনে মন্দিৰলৈকে যাওঁ, তো তাত গৈ পিনে আপোনাক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি লুচি চাহ লৈ পিনে যাওঁ আৰু গৈ পেলাই আপোনাক দেখুৱাম। আৰু এইফালে চাওকচোন, বহুত বেছি আন্ধাৰ হৈ আছে। আৰু এতিয়া আমি মা মই দুয়োটাই মানে চাহখিনি লৈ কিনে যাওঁ। আৰু এতিয়া 9টা মানে বাজিল, তো দেৰিয়ে হৈছে। আৰু এতিয়া লৈ পাই আপোনাক দেখুৱাই আছোঁ। আৰু এতিয়া আমি মন্দিৰ আহি পালোঁ, আৰু মন্দিৰ আহি পাই চাওকচোন, ইয়াতে মানে গোটেইখিনি নাম ধৰি আছে। আমাৰ গাঁৱৰ মন্দিৰটো নতুনকৈ বনাই আছে, সেইটো কাৰণে এনেকুৱা। তো ওপৰত ছাদখন দিয়াই আছে, কিন্তু গোটেই কমপ্লিট হোৱা নাই, সেইটো কাৰণে এনেকৈ থৈ দিছে। আৰু এইফালে পুথি পঢ়ি আছে। এতিয়া আমি বহি মেলি পুথিভঁৰা চাই আছিলোঁ, আৰু এইফালে চাহখিনি দি দিলে। তো চাহখিনি দিয়াৰ পিছত মই মানে মোক ক'লে যে তামোলখিনি কাটিবৰ কাৰণে, তো এইফালে মই তামোল কাটি আছিলোঁ। আৰু গোটেইখিনি ইয়াতে চাহ খোৱাৰ পিছত অকণমান সময় এনেই আছে। এতিয়া তামোলখিনি কাটি মেলি তো দিম, আৰু অকণমানহে আপোনালোকক দেখুৱাইছোঁ, গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ ৰাতি যিহেতু পিকচাৰটো বেয়া হয়, সেইটো কাৰণে। আৰু ধৰি দিয়া মানে মা গৈছে যিহেতু, মায়েতো এইফালে কিবা কিবি কৰিব লগা হৈছে, তো ধৰি দিয়া মানুহ নাছিল, সেইটো কাৰণে মই কিবাকৈ এইখিনি ক্লিপ লৈ পিনে আপোনাক দেখুৱাইছোঁ। আৰু অকণমান মানে পুথি আমাৰ ইফালে কেনেকৈ পঢ়া হয়, সেইটো অকণমান দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব। আৰু এনেকৈ মানে তামোলখিনি কাটি মেলি ভকতসকলক বিলাই দিছিলোঁ।
ভাগৱতে এই জামাল আগ্নিৰ কাহিনীটো কিয় শুনালা ভাগৱতে ভাগৱত নহয় এই কাহিনীটো কিয় শুনালা দহটামান বজাত পুথিভঁৰাল শেষ কৰিলে আৰু এইফালে প্ৰসাদ বিতৰণ কৰি আছে আৰু আমি প্ৰসাদ খাই মেলি ঘৰলৈকে আহিলোঁ যিহেতু ৰাতিও হৈছে তো আজি ব্লগটো এইখিনিয়ে আছিল চাই ভাল পালে যদি এটা লাইক কৰিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই